Hello everyone, welcome to my channel. আজি এখন আমাৰ হাতত অলটো আহিছে, হোৱাইট কালাৰ আহিছে আৰু গাড়ীখন যথেষ্ট এখন ধুনীয়া গাড়ী। তো ভাবিছো আজি আপোনালোকক কাৰণ গাড়ীখন ওয়াশ কৰাই নাই, একেবাৰে লেতেৰা হৈ আছে যেহেতু ইঞ্জিনটো আৰু গাড়ীও লেতেৰা হৈ আছে বুলি ক'ব পাৰি। তো গাড়ীখনৰ অকমান ডিটেইলছ দি দিও আপোনালোকক, গাড়ীখন কেনেকৈ চাব লাগে। কাৰণ বহুতে কৈ আছে দাদা অলটো এখন কেনেকৈ চাব লাগে বা 800 এখন কেনেকৈ চাব লাগে বা সুইফ্ট এখন কেনেকৈ চাব লাগে। তো গাড়ীখিনি প্ৰায় সেমেই হয়। তো কেনেকৈ চাব লাগে আপোনালোকক মই কৈ দিছোঁ। চক গাড়ীখন একদম লেতেৰা হৈ আছে, দেখা পাইছে আপোনালোকে। এইফালেদি এইবোৰ অকণমান লেতেৰা হৈ আছে, এইবোৰ চাফ চিকুণ কৰি দিলে চব চাফ চিকুণ কৰি দিয়াৰ পিছত মানে বহুত ধুনীয়া হৈ যাব। ইঞ্জিনটো ৱাছ কৰি দিলে হৈ গ'ল মুঠতে। তো গাড়ীখন লেতেৰা হৈ আছে কিন্তু ইঞ্জিনৰ 1% বেমাৰ নাই চাবলৈ গ'লে। কোনো একদম এক্সিডেণ্টেল গাড়ী নহয়, পূৰা চিল ইঞ্জিন হয়, দেখা পাইছে। ইঞ্জিনটো চাই লওক আপোনালোকে। তো গাড়ী প্ৰথমতে চাব আপোনালোকে। মই অকল এই পাৰ্টটোৰ কথাই কৈছোঁ, ফ্ৰণ্টৰ পাৰ্টটোৰ কথা কৈছোঁ, মানে ইঞ্জিনৰ এই পাৰ্টটোৰ কথা কৈছোঁ দেই আজি। তো এইটো এটা টিউটৰিয়েল ভিডিঅ'ই হয় চাবলৈ গ'লে। তো আপোনালোকে যদি নিজেও নাজানে জানি ল'ব আৰু শ্বেয়াৰ কৰি দিব নজনাজনক। তো এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰি দিব নাপাহৰিব। তো চাই লওক আপোনালোকে এপনকেইটা বহুত ইম্পৰ্টেণ্ট হয়। এইফালে দেখা পাইছে এটা লেফ্ট আৰু ৰাইটত দুইফালে আপোনালোকে এটা এটা এপন পাব। এই এপনকেইটা যদি আপোনালোকে যদি বোলে কিবা দাগি বা কিবা ফটা বা কিবা জেলাই যদি মৰা দেখে তেনেহ'লে ভুলতো নল'ব এনেকুৱা গাড়ী আপোনালোকে, আৰু ল'লেও আপোনালোকে ঘূৰাবলৈ চেষ্টা কৰিব। তো লোৱাৰ পিছত হ'লে এইটো বেলেগ কথা, নিজে আপোনালোকে এক্সিডেণ্ট কৰি পিনি বা কিবা কৰি পিনি যদি কৰিছে এইটো এটা বেলেগ কথা। কিন্তু লোৱাৰ আগমুহূৰ্তৰ কথা কৈছোঁ মই, এইটো চাই ল'ব সদায়। ইয়াত যদি কিবা দাগি বা আপোনালোকে কিবা কিবি যদি বোলে জেলাই এনেকৈ ছাইডত বোলে ইয়াত বোলে ক'ৰবাত বোলে জেলাই যদি মৰা থাকে তেনেহ'লে খুব ভালকৈ চাই ল'ব, কাৰণ সেইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয়। এই দুটা বস্তু যদি প্ৰথমতে অ'কে থাকে তেনেহ'লে গাড়ীখন ল'ব পাৰে, ডাইৰেক্ট ল'ব নোৱাৰে। আৰু চাবলগীয়া বস্তু আছে, ইয়াত চাব ৱেবাৰৰ পানী আছেনে নাই, এইটো মানে পানী যায়নে নাযায়, এই ৱাইছ ৱেবোৰ ঠিকে আছেনে নাই, এইবোৰ চাই ল'ব আপোনালোকে। এইবোৰ সদায় মন কৰিব। ব্ৰেক অইল, মবিল চব মন কৰিব আৰু বেটেৰীটো ভালকৈ চাই ল'ব। এইটো অকল লেতেৰা হৈ আছে, চাফ চিকুণ হৈ যাব। তো ক'ৰবাত লিকেজ আছে নেকি সেই কথাটো সদায় মন কৰিব। ক'ৰবাত যদি লিক চিক আছে সেই কথাটো মন কৰিব। বেলকেইডাল ভালকৈ কাম কৰে নে নকৰে এইবোৰ সদায় মন কৰিব। কিবা হিলি আছে নেকি, শব্দ দিবই, কিং কাং কুং কাং এইবোৰ শব্দ দিব, আপোনালোকে সেইবোৰ সদায় মন কৰিব। ক'ৰবাত লিকেজ আছে নেকি সেই কথাটো সদায় মন কৰিব। আৰু গাড়ীখন ক'ৰবাত ফাটি মেলি আছে নেকি চাইড টাইডবোৰ সেইবোৰ সদায় মন কৰিব। এইবোৰ চাইডে টাইডে ক'ৰবাত ফাটি আছে নেকি সদায় মন কৰিব। আৰু মবিল কুলেন চব অ'কে আছে নাই এই কথাটো সদায় মন কৰিব। এইফালে ইয়াত চাব, চেক কৰিব। এইখিনি বহুত ইম্পৰ্টেণ্ট বস্তু হয় গাড়ী এখন ল'বলৈ গ'লে। আৰু ইঞ্জিন নাম্বাৰ, চেচিছ নাম্বাৰ চব মিলি আছে নাই, RC লগত এইবোৰ লেখা আছে, দেখা পাইছে। ইয়াত এনেকৈ নাম্বাৰ লেখা থাকে বা এনেকৈ নাম্বাৰ লেখা থাকে। তো এইখিনি সদায় চাব, চেক কৰিব, যাতে কোনো চুৰি গাড়ী নহয় বা কোনো মানে এক্সট্ৰা প্লেট লগোৱা গাড়ী নহয়। এইবোৰ সদায় মন কৰিব, এইবোৰ মন কৰিবলগীয়া বস্তু হয়। তো এইখিনি বস্তু সদায় মন কৰাৰ পিছতহে যদি চব অ'কে পায় তেনেহ'লে গাড়ীখন ল'ব। লাইট চাইট জ্বলি আছে নাই এইবোৰ মন কৰিব। এইফালে লাইট চেঞ্জ কৰিব পাৰিব। এখন অলটো আহিছে আমাৰ, মই ভালকৈ আপোনালোকক অল ডিটেইলছত ভিডিঅ' দি দিম। তো আজিলৈ ভিডিঅ'টো ইমানেই, এটা টিউটৰিয়েল ভিডিঅ' হয়। এই কথাখিনি সদায় মন কৰিব। আৰু ইঞ্জিন যদি স্মুথ থাকে আৰু যদি এপন যদি অ'কে থাকে তেনেহ'লে গাড়ীখন বাকীখিনি কথা তাৰপিছত মন কৰিব। বাকী কি কি কথা মন কৰিব লাগে এইখিনি মই আপোনাৰ পিছত নেক্সট ভিডিঅ' দেখাই আছোঁ। তাৰ কাৰণে আপোনাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। এটা নজনা কথা আপোনালোকক মই জনাই দিছোঁ। তো আৰু কি কি লাগে আপোনালোকে কমেণ্ট কৰিব, কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক। আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ' লগ পাইছোঁ। বাই বাই, থেংক ইউ ছ' মাছ।